Hello guys, welcome to my channel Okom Tech Solution. আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ WhatsApp-ত নিজৰ লাষ্ট চিনটো অফ কৰিব পাৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। WhatsApp-ত লাষ্ট চিনটো অফ কৰিব হ'লে আপোনালোকে প্ৰথম WhatsApp-টো ওপেন কৰি লওক। WhatsApp-টো খুলি লোৱাৰ পাছত আপোনালোকে ওপৰত সোঁ সাইডত চাওক তিনিটা ডটৰ আইকন এটা আছে, তাত ক্লিক কৰি লওক। তিনিটা ডটৰ আইকনত ক্লিক কৰাৰ পাছত আপোনালোকে চাওক এটা নতুন অপশ্যন ওলাব, ছেটিংছত ক্লিক কৰি লওক। ছেটিংছত ক্লিক কৰাৰ পাছত ইয়াত এটা নতুন ইণ্টাৰফেচ ওলাব, তাত আপোনাৰ এটা অপশ্যন আছে প্ৰাইভেচিটো আপোনালোকে ক্লিক কৰি লওক। প্ৰাইভেচিত ক্লিক কৰি লোৱাৰ পাছত আপোনালোকৰ ওপৰতে এটা অপশ্যন ওলাব লাষ্ট চিন এণ্ড অনলাইন। লাষ্ট চিন এণ্ড অনলাইনত ক্লিক কৰি লওক। লাষ্ট চিন এণ্ড অনলাইনত ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে চাওক আৰু এটা অপশ্যন পাব হু কেন চি মাই লাষ্ট চিন। আপোনালোকে তাত ন'বডি বুলি অপশ্যনটো চিলেক্ট কৰি লওক। যেতিয়া আপোনালোকে ন'বডি অপশ্যনটো চিলেক্ট কৰি ল'ব আপোনালোকৰ লাষ্ট চিনটো অট'মেটিকেলি অফ হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। থেংক ইউ।